আৰু মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা এই মহাবিদ্যালয়ৰ অধ্যাপক পলাশজ্যোতি বৰুৱাই মাননীয় য়োগী দেৱক এখন ফুলাম গামোচাৰে মহাবিদ্যালয় পৰিয়াললৈ আদৰণি জনাইছে। মাননীয় য়োগী দেৱক মই জানো কথাটো যে তেওঁৰ কিতাপ পঢ়ি আমাৰ ইয়াত ছাত্ৰ ছাত্ৰী আছে যিয়ে তেওঁক জানে, তেওঁৰ কিতাপ পঢ়িছে। এই মুহূৰ্তত তেখেতৰ অনুভৱ ব্যক্ত কৰিবলৈ মই বাক্য প্ৰদান কৰাইছোঁ। এইবিলাক যাতে সুযোগ অনাগত দিনত আপোনালোকক কোনেও আঙুলিয়াই দিব নাপায়। নিজে পাংচুৱেল থাকক। নিজৰ BEd কৰাৰ সময়ত বা মাষ্টাৰ্ছ কৰাৰ সময়ত বা বেচেলৰ কৰাৰ সময়ত আপোনালোকে যেনেকুৱা পাংচুৱেল আছিলে, গতিকে আপোনালোকে শিক্ষকতা বৃত্তিটো কৰি থকা সময়ছোৱাটো সেই পাংচুৱেলিটি বা সেই যে নিয়মানুৱৰ্তিতা সেয়া যাতে আপোনালোকে মেইনটেইন ৰাখে, যাতে শিক্ষক হিচাপে আপোনালোকে কেতিয়াও অইন বৃত্তিৰ লগত তুলনা নহয় বা আপোনালোকে কেতিয়াও কেতিয়াবা কণ্ট্ৰভাৰ্চিয়েল তেনেকুৱা ধৰণৰ বিসংগতিপূৰ্ণ পৰিস্থিতিৰ কেতিয়াও সন্মুখীন যাতে নহয়। এগৰাকী ভাল মানুহ হওক আৰু নিজক পলিচ কৰিব ট্ৰাই কৰক। এইখিনিয়ে কম যে ট্ৰাই টু বি দ্য বেটাৰ ভাৰ্চন অফ ইয়ৰছেল্ফ। সদায় বেটাৰ হ'ব ট্ৰাই কৰক। আপোনালোকে এইখিনিতে সীমাবদ্ধ নাথাকিব। আমি যিমানখিনি গম পাওঁ যে ইয়াতকৈও বেছি উচ্চ শিক্ষিত বা ইয়াতকৈ অধিক ৰিজাৰ্ভ কৰা কেণ্ডিডেট আপোনালোকৰ মাজত আছে। হয়তো অনাগত দিনত আপোনালোকে একোখন মহাবিদ্যালয় নহয়তো বা বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা হোৱাৰ ক্ষমতাও আপোনালোকৰ বহুতৰ মাজত আছে। গতিকে এই যি আপোনালোকৰ কৰ্তব্য বা এই যে আপোনালোকৰ সপোন, এইখিনি ইয়াতেই স্থগিত বুলি নাভাবিব। দিছ ইজ নট দ্য আল্টিমেট ছাকচেছ। মই ভাবোঁ ছাকচেছ ইজ ৰিলেটিভ। গতিকে প্ৰত্যেকজন ব্যক্তিৰ ক্ষেত্ৰত কৃতকাৰ্যতা বা সফলতা বেলেগ বেলেগ হয়। গতিকে যদি আপোনালোকৰ পটেনচিয়েল আছে, নিজৰ ভিতৰত শক্তি আছে, উদ্যম আছে, হেঁপাহ আছে, তেতিয়াহ'লে আৰু আগুৱাই যাওক।